ডিব্ৰুগড়ত আমি দুখন উৰণ সেতু উদ্বোধন কৰিবলৈ আহিছিলোঁ আৰু আজি ডিব্ৰুগড় ৰাইজৰ বিপুল উৎসাহ উদ্দীপনাৰ মাজত দুখন উৰণ সেতুৰ আমি উদ্বোধন কৰিব পাৰিলোঁ। এখন উৰণ সেতু ডক্টৰ লীলা গগৈ নামত আমি উৎসৰ্গা কৰিছোঁ, আনখন উৰণ সেতু বাগ্মীবৰ নীলমণি ফুকন ডাঙৰীয়াৰ নামত আমি উৎসৰ্গা কৰিছোঁ। ইয়াৰ সমান্তৰালভাৱে ডিব্ৰুগড়ত আৰু দুখন নতুন উৰণ সেতু হ'ব। দুইখনৰে কন্ট্ৰেক্ট বা নিবিদা আমি ইতিমধ্যে ফাইনেল কৰিছোঁ, খুব সোনকালে কামো হ'ব। ডিব্ৰুগড়ত আপোনালোকক অলপ আগতে ভাষণতে কৈছোঁ যে যিখন মানকটা ষ্টেডিয়াম আছে, প্ৰথমতে ৬,০০০ আসনেৰে ইয়াক কল্পনা কৰা হৈছিল। এতিয়া আমি ইয়াত ৩৫,০০০ আসন কৰিব খুজিছোঁ। সৰু সজাই ষ্টেডিয়ামতকৈ ডাঙৰ ষ্টেডিয়াম অলমষ্ট বহুতখিনি ২০,০০০ সৰু সজাই ২০-২৫,০০০ আছে, ১০,০০০ মান ইয়াতে বাঢ়ি যাব। তাৰ লগে লগে ডিব্ৰুগড়ত বিধানসভাৰ চৌহদতে এটা আটক ধুনীয়া ১৫০০ মানুহ বহিব পৰা এটা অডিটৰিয়াম, MLA হোষ্টেল আৰু ১০০জন বাহিৰৰ পৰা অতিথি আহি থাকিব পৰা, য'ত নেকি আমি যিখন ভৱিষ্যতে তাজ হোটেল বা ৰেডিচনক দিব পাৰোঁ, তেনেকুৱা ধৰণৰ এটা সুবিশাল ব্যৱস্থা। ছেপ্টেম্বৰ মাহত ভাৰতৰ উপ ৰাষ্ট্ৰপতি ডাঙৰীয়াক মই নিমন্ত্ৰণ কৰিছোঁ আধাৰশিলা কৰাৰ বাবে। ডিব্ৰুগড় বিশ্ববিদ্যালয়তো ৰাজ্য চৰকাৰে ১০০ কোটি, কেন্দ্ৰীয় চৰকাৰে ১০০ কোটি দিছে। আৰু মই দেখাত ডিব্ৰুগড়ৰ সমস্যাসমূহ যি ধৰণে বিধায়ক ডাঙৰীয়া, মেয়ৰ ডাঙৰীয়া, সোণোৱাল ডাঙৰীয়াই কৈছে, আমি সমাধান কৰাৰ বাবে প্ৰচেষ্টা কৰি আছোঁ। ২-৩ বছৰৰ ভিতৰতে ডিব্ৰুগড় সকলো ফালৰ পৰা এখন জাকত জিলিকা মহানগৰলৈ ৰূপান্তৰ হ'ব। Sir, in the wake of this Pahalgam attack, Union Home Minister Amit Shah has issued an order to check out all Pakistanis from each state. So, any update from Assam? We have only one Pakistani citizen in Tinsukia district. She has married to a local family, but she is originally from Pakistan. She has applied for long-term visa. We have requested Government of India to clarify whether she should be sent back or not. That is the only one case. Otherwise, we don't have any Pakistani citizen in Assam. Sir, another issue is that যুৱ প্ৰজন্ম ধ্বংস কৰাৰ লগতে দেশত IPL-ৰ জোৱাৰ ঘূৰিব পাৰিছে। এই ক্ষেত্ৰত যদি আপুনি কিবা মই চেষ্টা কৰিব পাৰোঁ, কিন্তু এটা সমাজত ড্ৰাগছ, জুৱা এই ধৰণৰ ব্যৱস্থাবিলাক আছে, পুলিচে কৰিব পাৰিব, কিন্তু ইয়াৰ বাবে দেউতাক মাক সামাজিক আন্দোলন এটাৰো প্ৰয়োজন। গতিকে মই ভাবোঁ আমি সকলো ৰাইজে এই ক্ষেত্ৰত সচেতন হ'ব লাগে। চৰকাৰ আৰু ৰাইজে মিলিহে এই সমস্যাটো সমাধান কৰিব পাৰে। ছেপ্টেম্বৰ মাহৰ পৰা আমি যিখিনি কৰিম, বাজেটতো এনাউন্স কৰিয়ে দিছোঁ যে কিতাপৰ বৰ্ষত আমি কি কৰিম, আৰু সেইমতে ছেপ্টেম্বৰৰ পৰা আমি কাম আমি অসমৰ প্ৰতিখন জিলাতে বুক ফেয়াৰ পাতিম। আমি মূল্যৱান অসমীয়া গ্ৰন্থবিলাক ইংৰাজীলৈ অনুবাদ কৰিম, ইংৰাজী গ্ৰন্থবিলাক অসমীয়ালৈকে কৰিম। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক আমি এটা বিশেষ সহায় কৰিম যাতে কিতাপ কিনিব পাৰে। আৰু এই ধৰণৰ কেইবাটাও প্ৰায় 10টামান কাম আমি কৰিব খুজিছোঁ, ইতিমধ্যে বাজেটত আমি দিছোঁ। যিটো জেগাত গাড়ী এক্সিডেণ্ট হৈছে তাত 100% সংখ্যালঘু। মই নিজে বুজি পোৱা নাই সংখ্যালঘু এৰিয়াত কংগ্ৰেছৰ কি হৈছে। তাততো বিজেপি থাকিবই নালাগে। জুৰিয়া, ৰূপহী, হিং, লাহৰীঘাট, চামুগুৰি, ইয়াৰ যদি জনগাঁথনিটো চাই, ই পৰম্পৰাগত বিজেপিৰ ভোট বেংক নহয়। বিজেপি তাত বুথ কমিটি এটাও নাই। এতিয়া কংগ্ৰেছে কৈ থাকে যে বিজেপি আমাক আক্ৰমণ কৰিছে। তাৰমানে বিজেপিৰ যদি পপুলাৰিটি সেইবোৰ জেগাতো সোমাই গৈছে, তেতিয়াহ'লে বৰ সাংঘাতিক কথা হ'ব। যি জেগাত আজিলৈকে এটা আমাৰ বুথ কমিটি নাই, আজিও মন কী বাত হৈছে, বুথ কমিটি 0, মন কী বাত 0। গতিকে তাত যদি কংগ্ৰেছে কয় বিজেপি হৈছে, এইটোতো আমাৰ কাৰণে ভাল কথা।
কিন্তু মই আপোনালোকক ক'ব খোজো যে কংগ্ৰেছ দলৰ ওপৰত অসমৰ সংখ্যালঘু মানুহখিনি যথেষ্ট বিতুষ্ট হৈছে। তেওঁলোকে বিজেপিও মুকলিকৈ কৰিব নোৱাৰে। গতিকে কংগ্ৰেছ দলৰ নেতাসকলকে তেওঁ য'তেই মিটিং কৰিব গৈছে তাতে খেদি ফুৰিছে। প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, এতিয়া আপুনি যদি পঞ্চায়ত ইলেকশ্যনতে দেখে ৰকিবুল হুছেইন ধুবুৰীত নিজে যোৱা নাই, কাৰণ এইবাৰ ধুবুৰীত গ'লে তাতো আক্ৰমণৰ সন্মুখীন, য'ত 10 লাখ ভোটত জিকিছে। আপোনালোকে চাব, আজি কেইদিন হৈ গ'ল অনাই বনাই ঘূৰি ফুৰিছে, ধুবুৰীত দেখা নাপায়, চামুগুৰিত নাপায়। এখেতসকলে সংখ্যা গৰিষ্ঠ মানুহৰ মই কথা কোৱা নাই, সংখ্যালঘু এৰিয়াত কংগ্ৰেছ সাংঘাতিকভাৱে অপ্ৰিয় হৈছে। মানুহখিনিৰ কষ্ট যে দেখাকৈ বিজেপিও কৰিব নোৱাৰো, সেইকাৰণে তেওঁলোকৰ ক্ষোভ হতাশা গাড়ী মটৰ ভাঙিয়ে কৰি আছে। We should repose faith in the Prime Minister of Narendra Modi. We should not give expert opinion. Everybody should not be the cook of cook. It should be left to one individual. When all the people are in basically in this kind of situation, always nation repose faith on its leader. So this is the time to repose our faith and confidence in the leadership of Prime Minister, and we should refrain from speaking beyond a point. Thank you, sir. আৰু কামটো হৈ আছে আৰু বহুত কাম হৈ আছে। ধন্যবাদ জনাইছো। हमारे 1 महीने जब मुख्यमंत्री बना उसी दिन मैंने एक वादा किया था कि मेरा समय में ही मैं गुवाहाटी डिब्रूगढ़ हाईवे की कंप्लीट कर लूंगा, और आज भी मैं ही बोल रहा हूँ कि दिसंबर तक हाईवे का काम कंप्लीट हो जाएगा। मेरा इरादा है कि वहाँ प्लेन का लैंडिंग हो जाए। एक्शन लग और आमी एक्शन लग प्रद्युৎ बरदলৈ मैं निरापत्ताও बढ़ाई দিব কৈছো, কিন্তু ডিব্ৰুগড়ত তেওঁলোকক কোনোবাই কিবা কৰিছে, যোৰহাটত কৰিছে, গুৱাহাটীত কৰিছে, বিজেপিক কম হিং ৰূপহীন বিজেপিক কৈ কি লাভ? Sir, in the wake of the Pahalgam incident, now India has initiated a lot of tough measures against Pakistan. Meghalaya Chief Minister Conrad Sangma has advocated for similar action against Bangladesh. So what is your take on that? I think India should take tough action against Bangladesh also, and I am sure these measures are under consideration of Government of India, but these are strategical decisions. We should not go beyond a point. As a Chief Minister, we can request, but decision will be taken by Government of India after considering entire security aspect. Whether you can take on both Pakistan, Bangladesh at a time, or whether you will take one by one, that is the decision to be taken by the central government. But I also share the same sentiment of other political leader of the northeastern region who has demanded tough action against Bangladesh. Also, there are media reports of ISI and Hamas linkages. Only thing I have said that we should not tell something which will affect central government planning. तव शुभ नामे जागे, तव शुभ आशीष